নমস্কাৰ দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আমি আজিৰ ভিডিঅ'টোত গুৱাহাটী হাইকোৰ্টৰ 2018 বৰ্ষত হৈ যোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামটোৰ আছামিজ পেপাৰখন ডিছকাছ কৰিম। আমি 1 আগষ্টৰ পৰাও এই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামটোৰ বাবে যিটো আপকামিং হ'ব আমাৰ 2025 বৰ্ষত, তাৰ বাবে এটা অসমীয়া বিষয়টোৰ ওপৰত স্পেচিয়েলি এটা কোৰ্স লঞ্চ কৰিবলৈ গৈ আছোঁ। সো এইটো আমি ডেপ্থত গোটেইবোৰ অসমীয়াত আহিব পৰা সকলোবোৰ আলোচনা কৰা হ'ব, সকলোবোৰ কুৱেশ্যন আলোচনা কৰা হ'ব। সো যিসকলে কোৰ্সটো ল'বলৈ বিচাৰে তেওঁলোকে মোক তলত দিয়া হোৱাটছআপ নাম্বাৰটোত কল কৰিবও পাৰে বা মেছেজ দি দিবও পাৰে। তেওঁলোকে তেনেকৈ মোক জনাব পাৰে যিসকল ইণ্টাৰেষ্টেড হয় কোৰ্সটো লোৱাত। তো তেওঁলোকে মোক এই হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। বাকী কোৰ্সটোৰ ফিজটো হৈছে 499। ইয়াত গোটেইবোৰ অসমীয়াৰ যিখিনি ছাবজেক্ট আছে, অসমীয়াৰ যিখিনি টপিক আছে, সেই সকলোবোৰ কভাৰ কৰা হ'ব আৰু ডেপ্থত আমি গোটেইখিনি কুৱেশ্যন আনচাৰ কৰিবলৈ চেষ্টা কৰিম। সো যিসকলে ইণ্টাৰেষ্টেড হয় কোৰ্সটো লোৱাত তেওঁলোকে মোক এই হোৱাটছআপ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটোত কৈছে যে উপযুক্ত শব্দবাচি তলৰ ফকৰা যোজনাবোৰ সম্পূৰ্ণ কৰা। কৈছে অতি ডেছ হতলংকা। ইয়াত কোনটো অপশ্যন কাৰেক্ট হ'ব? ইয়াত অপশ্যন ডিটো কাৰেক্ট হ'ব। অতি দৰ্পে হতলংকা মানে খুব বেছি অহংকাৰ কৰিলে নিজৰে ক্ষতি। যেনেকৈ লংকাৰ ৰাৱণৰ খুব বেছি অহংকাৰ কৰাৰ কাৰণে নিজৰ ক্ষতি হ'ল, ঠিক তেনেকৈ আমি নৰ্মেল মানুহবোৰেও বেছি অহংকাৰ কৰিব নাপায়, যিটো আমাৰ কাৰণেই বেয়া হ'ব। গতিকে এইটো এটা ফকৰা যোজনা আছে য'ত কোৱা হয় অতি দৰ্পে হতলংকা। 2 নম্বৰ কুৱেশ্যনটোত ফকৰা যোজনাত দিছে ডেছ আৰু পিছলে নাও সজ্জনৰো বুৰে নাও। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি হস্তি। কেতিয়াবা হস্তিৰো পিছলে পাওঁ আৰু সজ্জনৰো বুৰে নাও, মানে কেতিয়াবা হাতীৰো পাও পিছলিব পাৰে, সজ্জন মানে গুণী জ্ঞানী ব্যক্তিৰো কেতিয়াবা ভুল হৈ যাব পাৰে। গতিকে মানুহ মাত্ৰেই ভুল, গতিকে এইটো এটা সাধাৰণ কথা। সজ্জনৰো কেতিয়াবা ভুল হ'ব পাৰে আৰু হাতীৰো কেতিয়াবা পাও পিছলিব পাৰে। কুৱেশ্যন নম্বৰ 3 সুধিছে খাই কৰ্শালা ডালত উঠিল ডেছ চেলেকাৰ মৰণ মিলিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি কাঠি। ইয়াত কাঠিটোত হস্ৰইকাৰ হ'ব, মোৰ প্ৰিণ্টিং মিষ্টেক হৈছে। মানে ইয়াত ক'ব খুজিছে কোনোবাই কোনো এটা কাম কৰিবলৈ মনতে পৰিকল্পনা কৰি থাকোঁতে আন এজনে কোনো পৰিকল্পনা নকৰাকৈ সেই কামটো কৰি পেলোৱা। 4th নম্বৰ কুৱেশ্যনটোত কৈছে কুকুৰে সদায় ডেছ কামোৰে। ইয়াত উত্তৰটো হ'ব কুকুৰে সদায় আঁঠুৰ তলত কামোৰে। তাৰ মানে যিসকলৰ শক্তি কম সিহঁতে বেছিভাগ তলত থকা লোকসকলকে আক্ৰমণ কৰে। যিসকলৰ শক্তি কম তেওঁলোকে তলত থকা তলৰ শ্ৰেণীৰ লোকসকলকে আক্ৰমণ কৰে। তাকে বুজাব খোজা হৈছে এই ফকৰা যোজনাটিৰ জৰিয়তে। গতিকে কুকুৰে সদায় আঁঠুৰ তলত কামোৰে। ইয়াৰ অপশ্যন চিটো কাৰেক্ট হ'ব। 5 নম্বৰত সুধিছে ডেছ দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা। ইয়াৰ উত্তৰটো হ'ব আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা। ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 6ত সুধিছে অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ ICS কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ICS আছিল আনন্দৰাম বৰুৱা। গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 7ত সুধিছে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখন কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি য়াৰুইংগম। এইখন পাব্লিছ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত। কুৱেশ্যন নম্বৰ 8 আৰু 9ত নিম্নলিখিত শব্দৰ পৰা উপযুক্ত প্ৰতিশব্দ বাছি উলিয়াব গৈছে। ন'টিচ কৰিব ইয়াত প্ৰতিশব্দ বাছি উলিয়াব কৈছে, মানে চিনোনিম। সো দুহিতা শব্দৰ কুৱেশ্যন নম্বৰ 8ত দুহিতা শব্দটোৰ প্ৰতিশব্দ কি হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি কন্যা। দুহিতা মানে কন্যাক বুজোৱা হয়। 9 নম্বৰত সুধিছে য়ামিনী। য়ামিনী শব্দটোৰ প্ৰতিশব্দটো হৈছে নিশা মানে ৰাতি।
ৰাতিক আমি য়ামিনী বুলিও ক'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 10ত সুধিছে যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে তেওঁ কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কিং কৰ্তব্য বিমূঢ়। যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে তেওঁক কিং কৰ্তব্য বিমূঢ় অৱস্থাত পৰা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11ত সুধিছে এটা শব্দত প্ৰকাশ কৰা যি নিয়ম মতে খৰচ কৰে। যি নিয়ম মতে খৰচ কৰে তেওঁক কি বুলি কোৱা হয়? মিতব্যয়ী। নিয়ম মতে খৰচ কৰা মানুহক আমি মিতব্যয়ী বুলি কওঁ। যি অলাগতিয়াল বস্তুবোৰ কিনি পেলাই নিজৰ পইচা খৰচ নকৰে, যি হিচাপ মতে খৰচ কৰে তেওঁক মিতব্যয়ী ব্যক্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 12ত সুধিছে 2 বছৰৰ মূৰে মূৰে পোৱালি দিয়া গাইক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি দুৰচি। ইয়াত দুৰচিটো শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 13ত সুধিছে পিতাকৰ সখীয়েকৰ ঘৈণীয়েকক কি বুলি কোৱা হয়? আপোনালোকৰ দেউতাকৰ সখীয়েকৰ ঘৈণীয়েক কি বুলি কোৱা হ'ব? তেওঁক কোৱা হয় আমৈ বুলি। অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। বুজি পাইছে? পিতাকৰ মানে আপোনাৰ দেউতাৰ সখীয়েকৰ ঘৈণীয়েকক আপুনি কি বুলি মাতিব? আমৈ বুলি মাতিব। ইয়াত অপশ্যন চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 14ত সুধিছে স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াক গল্ডেন ল'টাছ এৱাৰ্ড বুলিও কোৱা হয়। সেইখন কি হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি পিয়লি ফুকন। 1955 চনত ৰিলিজ হৈছিলে এই অসমীয়া চলচ্চিত্ৰখন। গল্ডেন ল'টাছ এৱাৰ্ড মানে স্বৰ্ণকমল বঁটা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছিলে। আৰু এই ছবিখনৰ পৰিচালক আছিল ফণী শৰ্মা। কুৱেশ্যন নম্বৰ 15ত সুধিছে হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ লেখক কোন? এই গ্ৰন্থখনৰ লেখক হৈছে হোমেন বৰগোহাঁই। 1972 চনত এইখন পাব্লিছ কৰা হৈছে। ঠিক আছে, হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ লেখক হৈছে হোমেন বৰগোহাঁই। 16 নম্বৰ কুৱেশ্যনত কৈছে তলত দিয়া সমুচ্চাৰিত শব্দবোৰৰ কোনটো শুদ্ধ? ইয়াৰ আটাইকেইটাই শুদ্ধ। প্ৰথম যিটো কথা লিখিছে মধিনীয়া ঠ আছে সেইটো হৈছে মাটিৰ জোখ। দ্বিতীয়টোত দন্তীয়া ঠ আছে, তাৰ ওপৰত চন্দ্ৰবিন্দু আছে। ফটা কানি গোটাই সিয়া নিহালি। এখন ব্লেংকেট যিবোৰ ফটা কানি ঘৰত থাকে সেইবোৰ গোটাই পেলাই এখন চিলাই মাৰি পেলাই বনোৱা এখন ব্লেংকেট টাইপৰ বস্তু, সেইখনক আমি কথা বুলি কওঁ। আৰু এনে কথা হৈছে মাতবোল। গতিকে ইয়াৰ গোটেইকেইটা শুদ্ধ হ'ব। গতিকে ইয়াত অপশ্যন ডিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 17ত সুধি আছে যি সদায় মনত ৰখাৰ যোগ্য তেওঁক কি বুলি কোৱা হয়? তেওঁক স্মৰণীয় বুলি কোৱা হয়। কিছুমান ব্যক্তি আছে যিসকলক আমি সদায় মনত ৰখাৰ যোগ্য হয়। গতিকে সেইসকল ব্যক্তিক আমি স্মৰণীয় ব্যক্তি বুলি কওঁ। গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। 18 নম্বৰ কুৱেশ্যনত সুধিছে প্ৰতিমাৰ খনিকৰ বুলিলে কাক বুজা? প্ৰতিমাৰ খনিকৰ বুলিলে আমি চন্দ্ৰকুমাৰ আগৰৱালাক বুজো। গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 19ত সুধিছে শোণিত শব্দৰ সমাৰ্থক শব্দ কোনটো? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ৰক্ত মানে তেজ। কুৱেশ্যন নম্বৰ 20ত সুধিছে আৰু এইটো আজিৰ চিৰিজৰ লাষ্ট কুৱেশ্যন হয় যাৰ পূৰ্ব জন্মৰ কথা মনত আছে তেওঁক কি বুলি কোৱা হয়? তেওঁক কোৱা হয় জ্যোতিষ্মৰ। ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব। ঠিক আছে, গতিকে আজি এইখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া তোমালোকক কুৱেশ্যন আনচাৰ। এইখিনি 2018 বৰ্ষৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামত আহিছিলে গুৱাহাটী হাইকোৰ্টৰ। ইতিমধ্যে মই যিটো কোৰ্চৰ কথা কৈছোঁ যিসকলে ইণ্টাৰেষ্টেড হয় কোৰ্চটো লোৱাৰ বাবে তেওঁলোকে মোক তলত দিয়া হোৱাটছআপ নম্বৰটোত কণ্টেক্ট কৰিব পাৰে। বাকী কোৰ্চটো আমি 1 আগষ্টৰ পৰা ষ্টাৰ্ট কৰিম। এইটো 30 দিনীয়া এটা কোৰ্চ হ'ব। ডেপ্থত আলোচনা কৰা হ'ব গোটেই অসমীয়া কুৱেশ্যনসমূহ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।